Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু এই ভিডিঅ'টিত আপোনালোক যিসকল এবাৰ এইচএছ ফাইনেল ইয়েৰ এক্সাম দি আছে তেওঁলোকৰ কাৰণে মই কিছু কথা কওঁ বুলি ভাবিলোঁ। প্ৰথম কথাটো হৈছে যেটো আপোনালোকৰ ইংৰাজী পৰীক্ষা হৈ গ'ল আৰু ইতিমধ্যে তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে হয়তো যদি চোৱা নাই তেনলে চাই লওক আপোনালোকে। আৰু এতিয়া আপোনালোকৰ যেটো নেক্সট এক্সাম হ'ব এটো হৈছে আসামিজ এমআইএলৰ যি পৰীক্ষা আছে। এমআইএলৰ পৰীক্ষাটোত আপোনালোকে হয়তো প্ৰিপেয়াৰ কৰিছে আৰু ভালদৰে আপোনালোকে পৰীক্ষা দিব। এটা কথাটো হ'ল যে ইয়াত মই যি ডিসকাস কৰিব লগা বিষয়টো আছিল কেইটামান কথা বিশেষভাৱে আপোনালোকৰ লগত পাতো বুলি ভাবিলোঁ। এটা হৈছে আপোনালোকে বহুতেই সুধি থাকে বা আপোনালোকে বহুতেই আসলতে জানিব বিচাৰে যে এই যে দুটা বিষয় আছে ইংৰাজী আৰু অসমীয়া, এই ইংৰাজী আৰু অসমীয়া বিষয় দুটাত যদি আপোনালোকে কম মাৰ্কস পায় তেতিয়াহ'লে আসলতে আপোনালোকে গেছ মাৰ্কস পাবনে নাপায় বা আপোনালোকে এই পৰীক্ষাকেইটাত বেয়া হ'লেও বাকিকেইটাত যদি ভাল কৰে তেতিয়াহ'লে কি যেন আপোনালোকৰ পৰীক্ষা ভাল হ'ব নেকি, এনেকুৱা ধৰণৰ আপোনালোকে কথা কিছুমান আছে। আৰু কিছুসকলে এইটো কথাও কয় যে ইংৰাজীটো যদি বেয়া হয় তেতিয়াহ'লে ফ'ৰ্থ ছাবজেক্ট হৈ যাব নেকি বা অসমীয়াটো যদি বেয়া হয় তেতিয়াহ'লে ফ'ৰ্থ ছাবজেক্ট হৈ যাব নেকি। এই প্ৰশ্নবিলাক আপোনালোকে যিহেতু হয়তো আপোনালোকৰ মনত চলি থাকে, গতিকে এইখিনি কথাকে আসলতে এই ভিডিঅ'টিত আলোচনা কৰোঁ বুলি ভাবিলোঁ। প্ৰথম আপোনালোকৰ যি আলোচনা কৰোঁ বুলি ভাবিছোঁ তাক সেইটো হৈছে যে ইংৰাজী অসমীয়া আৰু বাকি 4টা সাবজেক্ট টোটাল আপোনালোকৰ 6টা বিষয়ৰ এই 6টা বিষয়ৰ যি সাবজেক্ট গিটা আছে হেকিটাৰ 5টা বিষয় হৈছে আপোনালোকৰ কম্পালসৰি বুলি ধৰি লওক। 5টা বিষয় কম্পালসৰি আৰু এটা আপোনালোকৰ হৈ যাব ফ'ৰ্থ সাবজেক্ট। এটা ফ'ৰ্থ সাবজেক্ট মনত ৰাখিব ইংৰাজী আৰু অসমীয়া এই দুটা সাবজেক্ট কোৰ সাবজেক্ট হয় আৰু এটো আপোনালোকৰ একেবাৰে কম্পালসৰি সাবজেক্ট থাকেই সকলোৰে। গতিকে এই বিষয় দুটাত আপোনালোকে যদি কম মাৰ্কস পায়, ধৰক আপোনালোকে 30 নাপালে তাতকে যদি কম পাইছে বা যদি বেয়া হৈছে আপোনালোকৰ পৰীক্ষাটো তেতিয়াহ'লে আসলতে এই বিষয় দুটা কেতিয়াও ফ'ৰ্থ সাবজেক্ট হয় নহয়, আপোনালোকে এই দুটা ফ'ৰ্থ সাবজেক্ট নকৰে। ইয়াৰ পৰিৱৰ্তে বাকি থকা যি 4টা বিষয় আছে অৰ্থাৎ ইংৰাজী অসমীয়াটো আপোনালোকৰ ফ'ৰ্থ সাবজেক্ট নহয়। ইয়াত যদি আপোনালোকৰ বেয়া হয় তেতিয়াহ'লে হয়তো আপোনালোকৰ পৰীক্ষা বেয়া হ'ব। আৰু যদি আপোনালোকৰ অলপমান ঠিকে আছে, ধৰক আপোনালোকে 29 28 এনেকুৱা পাইছে তেতিয়াহ'লে হয়তো আপোনালোকক তাত 2-1 আপোনালোকক পাছ কৰি দিব পাৰে বা আপোনালোকে পাই যাব পাৰে। এতিয়া যেহেতু এইটো ফ'ৰ্থ সাবজেক্ট নহয়, ফ'ৰ্থ সাবজেক্ট কোনকিটা হ'ব আপোনালোকৰ বাকি থকা বিষয়কিটাৰ অৰ্থাৎ আপোনালোকে যদি ধৰক ইকনমিক্স লৈছে, পলিটিকেল লৈছে, হিষ্ট্ৰী লৈছে, এডুকেশ্যন লৈছে, এই যে বিষয়কিটা আপোনালোকে লৈছে সেই বিষয়কিটাৰ ভিতৰত যিটো বিষয়তে আপোনালোকে কম মাৰ্কস পাব সেই বিষয়টোৱে হ'ব আপোনালোকৰ ফ'ৰ্থ সাবজেক্ট। ধৰক আপোনালোকে 4টা বিষয়ত আপোনালোকে 4টাতে এটাত আপোনালোকে 46 পালে, এটাত আপোনালোকে 35 পালে, এটাত আপোনালোকে 32 পালে আৰু এটাত আপোনালোকে 22 পালে। সেই যে 22 পালে আপোনালোকে 4টা বিষয়ৰ হেতু আপোনালোকৰ হৈ যাব ফ'ৰ্থ সাবজেক্ট। মনত ৰাখিব ইংৰাজী আৰু অসমীয়া কেতিয়াও ফ'ৰ্থ সাবজেক্ট নহয় আৰু এয়া ফ'ৰ্থ সাবজেক্ট নোহোৱাৰ কাৰণ হৈছে এয়া কম্পালসৰি সাবজেক্ট। আপোনালোকৰ এই সাবজেক্ট দুটাত পাছ কৰিবই লাগে, ইয়াত পাছ নকৰাকে আপোনালোকৰ ফ'ৰ্থ সাবজেক্ট হৈ নাযায়। গতিকে সাধাৰণতে 5টা বিষয়তে পাছ কৰিব লাগে, এটা বাৰু ফ'ৰ্থ হৈ যায়, কিন্তু ফ'ৰ্থটো আপোনালোকৰ ইংৰাজী অসমীয়াৰ বাদে বাকি থকা বিষয়বিলাকৰ যিটো আপোনালোকে কম মাৰ্কস পাব সেইটো আপোনালোকৰ ফ'ৰ্থ সাবজেক্ট হয়। এইটো আপোনালোকে একদম ক্লিয়াৰলি বুজি লওক। দ্বিতীয় আপোনালোকে এটা প্ৰশ্ন আৰু কৰিছিলে ইংৰাজী আৰু অসমীয়াত যদি বেয়া হয় তেতিয়াহ'লে আসলতে আপোনালোকে পৰীক্ষাটোত বাকিকেইটাত যদি ভাল কৰে তেতিয়াহ'লে আপোনালোকে পৰীক্ষাটোত পাছ কৰি যাব নেকি। এই প্ৰশ্নটোৰ উত্তৰত আপোনালোকক মই এইটো জনাওঁ যে যদি আপোনালোকৰ ইংৰাজী অসমীয়া বেয়া হৈছে তেতিয়াহ'লে বাকি থকা বিষয়কেইটাত আপোনালোকে যদি পাছো কৰে আপোনালোকে কিন্তু পৰীক্ষাত পাছ কৰিব নোৱাৰিব, কাৰণ আপোনালোকৰ এই দুটা বিষয়ত পাছ কৰাটো খুব প্ৰয়োজনীয়। এই দুটাই নহয় আসলতে 5টা বিষয়ত মই ইতিমধ্যে কৈ আছোঁ 5টা বিষয়ত আপোনালোকে পাছ কৰিবই লাগে আৰু সেই 5টা বিষয়ৰ এটাটো যদি আপোনালোকে পৰীক্ষা বেয়া কৰে তেতিয়াহ'লে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাটো বেয়াহে হ'ব, ভাল আপোনালোকে হোৱাৰ চান্সেছ খুব কম। গতিকে এটা কথা হয়তো আপোনালোকৰ থাকিব পাৰে যে ইংৰাজী আৰু অসমীয়া বিষয়টোত আপোনালোকে অলপ কম, ধৰক 30তকৈ অলপ কম কৰিছে, 29 28 এনেকুৱা ধৰণৰ যদি আপোনালোকে কৰিছে বা এনেকুৱা ধৰণৰ যদি মাৰ্কস আপোনালোকে পাম বুলি ভাবিছে তেতিয়াহ'লে আসলতে আপোনালোকক এই 2-1 মাৰ্কসটো হয়তো আপোনালোকক প্ৰভাইড কৰিবও পাৰে। যদি আপোনালোকে একেবাৰে কমকৈ আসলতে মাৰ্কসটো আসলতে থাকি গৈছে আপোনালোকৰ বা পাবৰ কাৰণে অকমান আছে 1-2 তেতিয়াহ'লে হয়তো আপোনালোকে ইয়াত পাই যাব পাৰে। কিন্তু এইটো ক্ষেত্ৰত এইটো মনত ৰাখিব গোটেইকেইটা বিষয়তে আসলতে আপোনালোকে পাছ কৰাটো কিন্তু দৰকাৰী আৰু এই দুটা বিষয়ত অকণ 1-2 মাৰ্কসটো হয়তো আপোনালোকক প্ৰভাইড কৰি দিব, বাকিখিনি কিন্তু আপোনালোকে তাতকে যদি কম পায় অৰ্থাৎ আপোনালোকে 25 পালে বা 24 পালে 22 পালে তেনে ক্ষেত্ৰত অকমান দিগদাৰ। আপোনালোকে আসলতে এই ক্ষেত্ৰত হিমানটো কম পালে আপোনালোকৰ যদিহে এই দুটাত বা বাকি 3টাত টোটাল 5টাত যদি আপোনালোকে তেনেকুৱা মাৰ্কস পাইছে তেতিয়াহ'লে আসলতে আপোনালোকৰ
যি পৰীক্ষা সেই পৰীক্ষাটোৰ পাছ হোৱাৰ চান্সেছ অলপ কম থাকে গতিকে আপোনালোকে ভালদৰে এইটো গুৰুত্ব দিব যে আপোনালোকৰ এই পৰীক্ষাকেইটা ভাল হয় এটা বাৰু ফ'ৰ্থ হৈ যাব সেইটোত কোনো কথা নাই কিন্তু বাকীখিনি আপোনালোকে ভাল কৰিব লাগিব চ' এইখিনি আপোনালোকক জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব চ' যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ